দেৰগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা। বনভোজ খাবলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত। গোলাঘাট আঠখেলীয়া ভৰলু গাঁৱৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰলৈ বনভোজ খাবলৈ আহিছিল প্ৰায় ৪৫জনীয়া এটা দল। মাৰ্ঘেৰিটাৰ পৰাও আহি থকা AS01 PC 0648 নম্বৰৰ এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ AS02 AC 5383 নম্বৰৰ বাছখন। এই মুহূৰ্তলৈকে 12জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। তাৰ মাজত 3টা শিশুৰো মৃত্যু হৈছে। দেৰগাঁও থানাৰ সন্মুখত মানে এটা যোৱা ৰাতি আঠখেলীয়া মন্দিৰ বা টিলিঙা মন্দিৰলৈ যোৱা এখন ধৰ্মীয় গাড়ী আৰু তেখেতসকলে টিলিঙা মন্দিৰলৈ যাত্ৰা কৰিছিলে ধৰ্মৰ কাৰণে বছৰৰ প্ৰথমটো দিনতে। আৰু দেখা গৈছে যে তেওঁলোকে দেৰগাঁৱত আহি বালিজানত প্ৰচণ্ড দুৰ্ঘটনা হয়। এখন কয়লাৰ ট্ৰাকত মানে মাৰি দিয়া আৰু পথচাৰী কয় যে ফ'ৰ লাইনৰ হেমাহিৰ কাৰণে এইটো হৈছে বুলি কৈছে। ইয়াত উপায়ুক্ত মহোদয় আহি উপস্থিত হৈছেহি আৰু শিশুৰ পৰা আদি কৰি বৃদ্ধলৈকে বহুজন ব্যক্তি ইয়াত দুৰ্ঘটনাত হৈছে। ইতিমধ্যে 12জন ব্যক্তি মৃত্যু হৈছে বুলি জনা গৈছে। তথাপিতো মৃত্যুৰ সংখ্যা বাঢ়িব পাৰে। আৰু দেৰগাঁও 30 বেদলৈ তেখেতসকলৰ দুৰ্ঘটনা ব্যক্তিসকলক লৈ যোৱা হৈছে আৰু দেৰগাঁও আৰক্ষীয়ে তৎপৰতা কৰি হিচাপে আমি আগৰ পৰাই অনুভৱ কৰি আছোঁ ইয়াত পথ দুৰ্ঘটনা সঘনাই হৈ থাকে, কিন্তু এনেকুৱা ভয়াৱহ পথ দুৰ্ঘটনা হোৱা নাছিলে। মূলতে ফ'ৰ লেনৰ গাফিলতিৰ কাৰণে হৈছে এইটো। ফ'ৰ লেনে মানে কেতিয়া কি ইয়াত ইনষ্ট্ৰাকশ্যন কৰে তেওঁলোক নিজে জানে। তেওঁলোকৰ কোনো ডাইভাৰশ্যন নাই ইয়াত। পটককৈ আপোনাৰ বোলে ইহঁতৰ মন গ'লে ৰাস্তাটো ক্ল'জ কৰি দিয়ে, ইহঁতৰ মন গ'লে ৰাস্তাটো খুলি দিয়ে। গতিকে সম্পূৰ্ণ ফ'ৰ লেনৰ গাফিলতিৰ কাৰণে এক্সিডেণ্ট হৈছে। আমি 10জনৰ ওপৰৰ ব্যক্তি বা আমাৰ মা ভনী আমাৰ জ্যেষ্ঠজনক হেৰুৱাইছোঁ এই ফ'ৰ লেনৰ গাফিলতিৰ কাৰণে হেৰুৱাইছোঁ। আৰু গাড়ীখনো যথেষ্ট স্পীডত আছিলে বুলি কৈছে ইতিমধ্যে আল্ট্ৰা বাছখন। বাছখন এতিয়া আমিতো বাছখনৰ স্পীডৰ কথাটো ইমান এটা হেৰি নহয়। যেনেধৰণে হৈছে ট্ৰাকখন সম্পূৰ্ণ বিপৰীত চাইডে আহিছে নহয়, বিপৰীত চাইডে আহিছে হয়। মানে কি ডাইভাৰশ্যন নাই ট্ৰাকৰ, মানে কি ট্ৰাকবিলাক বা আমি এতিয়া আপুনিও যদি গৈ থাকে নহয় আপুনি নিজেও অনুভৱ কৰিব তেওঁলোকৰ কোনো ডাইভাৰশ্যন নাই, তেওঁলোকৰ কোনো হেৰি নাই, সতৰ্কবাণী নাই। 50জনমান হ'ব সৰুৱে ডাঙৰ। হয়, মানে ক'ৰ পৰা ক'লৈ গৈছিলে? আমাৰ ভৰলুৱাৰ পৰা টিলিঙা মন্দিৰত সোমাই বগীবিলত খানা খোৱাৰ কথা আছিলে। হয়, তাৰপৰা ইয়াৰ বাটতে মানে শিশু কিমান আছিলে আৰু সৰু ল'ৰা ছোৱালী 6-7জনমান আছিলে, মাকক কোচাত থকা তেনেকুৱা অলপ 13-14 বছৰ বয়সীয়াও আছিলে। হয়, মানে তুমি এতিয়া মানে দুৰ্ঘটনা হৈ দেৰগাঁৱত হয় চিকিৎসা কৰিলা। মানুহখিনি তুমি ইয়াৰ পৰা পঠিয়াই আছা? হয়, ইয়াৰ পৰা পঠিয়াই দিছোঁ। গোলাঘাটত আমাক পষ্টমৰ্টম কৰিব বুলি কৈছে ইয়াৰ পৰা। হয়। আচ্ছা, কি ক'বা তুমি এতিয়া? ক'বলৈ ভাষা নাই আৰু চব ঘৰৰে মানুহ, ওচৰে গাঁৱে একে গাঁৱে। হয়, কি ক'ব এঘৰ মানুহৰ মানে একে ঘৰে মাক পিতে, মাক জীয়ে কেনেকৈ ঢুকাই গৈছে চকু আগত দেখিছোঁ। মই যেতিয়া পৰি আছোঁ মোৰ মুখৰ আগত মোৰ ভৰিত এটা ডেড বডি এখন হাত পৰি আছে, একদম উঠিব পৰা নাই। আমি কমেও 20 মিনিটমানৰ পিছতে ওলাইছোঁ গাড়ীৰ পৰা। মই যেতিয়া সাৰ পাইছোঁ তেতিয়া তাৰমানে মানুহবোৰ উঠাই আছে। তদন্ততে চলি আছে। ঘটনামতে যিখন ট্ৰাক যোৰহাট ফালৰ পৰা আহিছিলে অপজিট ছাইডত তেওঁলোকে আহিছিলে, আহি কমাৰবন্ধা বচা গাঁৱৰ পৰা যিখন বাছ দুলীয়াজান তেওঁলোকে গৈ আছিলে, তেওঁলোকে আমাৰ খবৰ মতে তেওঁলোকে টিলিঙা মন্দিৰলৈ গৈ আছিলে আৰু এইটো মুখামুখি সংঘৰ্ষ হয়। আৰু ঘটনাৰ লগে লগে ওচৰত আমাৰ ইয়াতে যিমান গাঁও অঞ্চলৰ গাঁওবাসী আছে সকলোৱে আহি সহায় কৰিছে। এতিয়ালৈকে 10টা ডেড বডি দেৰগাঁৱত লৈ যোৱা হৈছে। প্ৰায় 27জন মানুহ এতিয়ালৈকে যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে। এইমাত্ৰ আমি খবৰ পোৱা মতে তাৰ ভিতৰত আৰু 2জনৰ মৃত্যু হৈছে। যোৰহাট হয়, যোৰহাট কলেজত এই 27জন লৈ গৈছিলে। 27জনৰ ভিতৰত এতিয়া এইমাত্ৰ খবৰ আহিছিলে আৰু 2জনৰ মৃত্যু হৈছে। আমি তদন্ত কৰি আছোঁ আৰু তাৰ দুখ আছে কি প্ৰব্লেম আছিলে আমি সেইমতে আইনমতে ব্যৱস্থা ল'ম। শিশু আছে বুলি কোৱা হৈছে। একজেক্ট লিষ্টটো মই চাব লাগিব। 10টা আপোনাৰ দেৰগাঁও CACত আছে
আৰু 27জন যোৰহাট মেডিকেল কলেজলৈ লৈ গৈছিলে, তাৰ ভিতৰতে 2জনৰ মৃত্যু হৈছে। ছাৰ, স্থানীয় লোকে কিন্তু এটা অভিযোগ কৰিছে, পথ নিৰ্মাণকাৰী সংস্থা ফ'ৰলেনৰ হেমাহিৰ কাৰণে দুৰ্ঘটনা কিন্তু দেৰগাঁৱত বিভিন্ন হেমাহি মানে ছাৰ ৰাস্তাটোত আচলতে কোনো নিৰ্দেশনা নাই, নিৰ্দেশনা নাই ইয়াত। আচ্ছা, দূৰণিবটীয়া গাড়ীবিলাকে নিৰ্দেশনা নথকাৰ কাৰণে সকলোৱে অভিযোগ ব্যক্ত কৰিছে। ভুল পথে সোমাই পৰে, যাৰ ফলত এই ঘটনাটো সংঘটিত হৈছে। আমাকো বহুতে এতিয়া স্থানীয় ৰাইজে আৰু সচেতন নাগৰিকে বহুতে কমপ্লেইন কৰিছে। আমি গোটেই বস্তুটো চাই আহিছোঁ আৰু জিলা আয়ুক্ত ডাঙৰীয়াও এইমাত্ৰ ভিজিট কৰিছে। আমি দুইজনে একেলগে চাইছোঁ আৰু যাৰ মানে দুখ আছে তেওঁলোকৰ যাতে শাস্তি হয় আইনগতভাৱে, আমি সেইটো ব্যৱস্থা কৰিম। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মুভৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগত VIP চকত থকা 2খন ক্লিনিক বৰ্তমান 15 বছৰৰ ওপৰত অভিজ্ঞতা থকা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ দুটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আপোনাৰ অঞ্চলৰ যিকোনো ধৰণৰ ফিজিঅ'থেৰাপি চিকিৎসাৰ বাবে মুভৱেল প্লাছ ফিজিঅ'থেৰাপি এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 8011744696 অথবা 8724053783।